বেছি পলম নকৰি মীৰা বৰঠাকুৰ বাইদেউৰ পৰা আমি জানো হয় আমি এটা কথা কৈছোঁ যে অসমৰ মুখ্যমন্ত্ৰীয়ে মানসিক সন্তুলন হেৰাই পেলাইছে। অসমৰ মুখ্যমন্ত্ৰীয়ে প্ৰথম নিৰ্বাচনী ইছ্যু হিচাপে গৌৰৱ গগৈ পাকিস্তানলৈ যোৱা কথাটো ক'লে, খুব বেয়াকৈ মুখ ঠেকেচা খালে। ফটোশ্বপত ফটো এডিটিং কৰি প্ৰমাণ দিব পৰা নাই। হিমন্ত বিশ্ব শৰ্মাই সেই বিষয়টোত মুখ ঠেকেচা খাই ছেকেণ্ড ইছ্যু হিচাপে লৈ ল'লে দাড়ি লুঙি টুপি। যেতিয়া উজনিত মিয়াৰ ভোট নালাগে বুলি কৈ নামনি শ্ৰীভূমিত শৰণাপন্ন হ'বলগীয়া হৈছে, সেইটোতো তেওঁক ছ'চিয়েল মিডিয়াত মানুহে থকা সৰকা কৰিলে। এতিয়া তৃতীয়তে তেওঁ এটা ইছ্যু লৈ লৈছে যে তেওঁ কৈছে যে অসমৰ মহিলাই কংগ্ৰেছৰ দিনত যি চাকৰি লৈছিলে সতীত্ব বন্ধকত দি চাকৰি লৈছে বুলি কৈ অসমৰ 3,56,00,000 মহিলা নহয় পৰিয়ালক তেওঁ অসন্মান কৰিছে। 2001 পৰা 15লৈকে প্ৰায় লাখ লাখ মহিলা অংগনবাড়ীয়ে কওক, শিক্ষয়িত্ৰীয়ে কওক, APSCতে হওক, বিভিন্ন স্তৰত মহিলাই লাখ লাখ মহিলাই চাকৰি কৰিছে। আৰু সেই মহিলাসকলক আজি ঘৰুৱাভাৱে পাৰিবাৰিকভাৱে সন্দেহৰ আওতালৈ হিমন্ত বিশ্ব শৰ্মাই দিলে নে নিদিলে? মই সেইকাৰণে কৈছোঁ বৰ্তমান আঁচনি লৈ থকা হিমন্ত বিশ্ব শৰ্মা আহিলে চেলফি তুলিবলৈ যোৱা প্ৰত্যেক মহিলাকে কৈছোঁ ইউ কিপ ডিষ্টেঞ্চ, তেওঁৰ পৰা এটা দূৰত্ব বজাই ৰাখক, নহ'লে হিমন্ত বিশ্ব শৰ্মাই অনাগত দিনত ক'ব যে আঁচনি লোৱা মহিলাই বক্ৰপথেদি আহি সতীত্ব বন্ধকত থৈ আঁচনি লৈছে বুলি ক'বলৈ কুণ্ঠাবোধ নকৰিব। আজি অসম প্ৰদেশ মহিলা কংগ্ৰেছে আমি প্ৰটেষ্ট কৰিছোঁ, নেশ্যনেল ওমেন কমিশ্যনত আমি গোচৰ ৰুজু কৰিছোঁ আৰু ইয়াৰ এটা CBI তদন্ত আমি বিচাৰিছোঁ। অহাকালি জিলাই এই প্ৰতিবাদ কাৰ্যসূচী চলিব আৰু হিমন্ত বিশ্ব শৰ্মাই ক্ষমা নোখোজা পৰ্যন্ত এই প্ৰতিবাদ আমি সাব্যস্ত কৰিম। চাওক, ইংৰাজীত এটা কথা আছে, মেন ইজ ন'ন বাই দ্য কোম্পানী হি কিপছ। হিমন্ত বিশ্ব শৰ্মাৰ যিমান লগত মানুহবিলাক আছে চব সেনেকুৱা ধৰণৰ মানুহে আছে। ৰাজপ্ৰসাদ এটা বনাইছে, কিন্তু ৰাজপ্ৰসাদৰ মালিক হিচাপেতো তেওঁক নাচাজে। তুলিৰাম ৰঙাহাং সেইটো ঘৰত থাকিব লগাৰ যোগ্যতাৰ মানুহ নেকি? যোনে গোগ্ৰাসে গোটেই কাৰ্বি আংলঙৰ উন্নয়নৰ গোটেই টকা পইচাবোৰ খাইছে, চকুত লাজ থাকিলে তেনেকুৱা এটা ঘৰ বনায় নেকি? তুলিৰামে ইতিহাস নাজানে নেকি? তুলিৰামৰ অৰিজিন কি আমি নাজানো নেকি? হিমন্ত বিশ্ব শৰ্মাই গাঁওবুঢ়াই চাহ খাবলৈ 20 টকা ল'লে পুলিচ লগাই এৰেষ্ট কৰিম বুলি কয়। আৰু সেই হিমন্ত বিশ্ব শৰ্মাই তুলিৰামে চকুৰ আগত 500 কোটি টকীয়া ঘৰ এটা বনাইছে, চকুৰে দেখা নাপায় নেকি? নে সেইটো তুলিৰামৰ ঘৰ, নে সেই ঘৰটো আকৌ হিমন্ত বিশ্ব শৰ্মাৰ কাৰণে ৰাজপ্ৰসাদ বনাইছে? ইও এটা সন্দেহৰ আওতাত আছে। সেইকাৰণে মই এটা কথা হিমন্ত বিশ্ব শৰ্মাক ক'ব বিচাৰিছোঁ, পাপে বাপকো নেৰে। হিমন্ত বিশ্ব শৰ্মাই এই গৌৰৱ গগৈৰ পিছত লাগি থাকি, কংগ্ৰেছ ভাঙাৰ পিছত লাগি থাকি লাভ নাই। হিমন্ত বিশ্ব শৰ্মাৰ গোটেই কোটাৰীটো দুৰ্নীতিৰে নিমজ্জিত হৈছে। তুলিৰামৰ যিটো 500 কোটি টকীয়া যিটো ঘৰ, এই ঘৰটো মই আপোনাক ক'লোঁ ভোগ কৰিবলৈ নাপায়। ৰাইজৰ টকা মাৰি বনোৱা ঘৰ ভোগ কৰিবলৈ তুলিৰামে নাপায়। আৰু ৰাজপ্ৰসাদত থাকিবলৈ ৰজাৰ দৰে এজন ব্যক্তি থাকিলে ৰাজপ্ৰসাদটো সেইটো এটা শোভাবৰ্ধন হয়। তুলিৰাম ৰংহাং সেই ঘৰটোত থাকিলে আপুনি মোক নিজে কওকচোন, গেট কিপাৰৰ নিচিনা লাগিব নে নালাগিব? মোক নিজে কওক। সেইটো ঘৰৰ কাৰণে তুলিৰাম ৰংহাং ফিট নেকি? মোক কওকচোন। মোৰতো মনে নকয় যে তুলিৰাম ৰংহাঙৰ সেই ঘৰটোত তেওঁক সাজিব। কেতিয়াও যিটো মানুহ এটা কথা ক'ব নাজানে, হিমন্ত বিশ্ব শৰ্মাৰ লগত এই বেগ ডাঙা মানুহ এটাই 500 কোটি টকীয়া প্ৰসাদ এটাত থাকিলে অসমৰ জনতাইতো হাঁহিব। এই ঘৰটো একচুৱেলি গ্ৰীণ নেট দি ঢাকি দিব লাগে, নহ'লে তুলিৰামক গোটেই সৰ্বত্ৰে মানুহে তুচ্ছ তাচ্ছিল আৰু ঠাট্টা মস্কৰাৰে তুলিৰাম ৰংহাঙক মানুহে উপচাই দিব। এইটো ঘৰ তুলিৰামৰ কাৰণে ফিট ঘৰ নহয়। ইডি নলগা, ইডি তেওঁক লগালেতো কৈ দিব যে এই ঘৰটো কাৰ ডিৰেকশ্যনত বনোৱা হৈছে। তেওঁতো ATM হয় হিমন্ত বিশ্ব শৰ্মাৰ। হিমন্ত বিশ্ব শৰ্মাৰ চকুৰ যদি লাজ আছে, গাঁওবুঢ়াক যে কৈছিলে যে চাহ খালে 20 টকা দিলে পুলিচ লগাই ধৰাই আনিব, 1500 টকা ক'ৰবাত পইচা ল'লে, মই কাকো কৰাপশ্যন কৰাৰ কাৰণে উৎসাহিত কৰা নাই, 1500 টকা চাহ খালে কৰাপশ্যনত চকীত হাত দাঙি দিয়ে, তুলিৰামক ধৰিব নে নধৰিব? দেৱলাল গাৰ্লু ছাৰ, গোটেই ডিমা হাছাওৰ মানুহে তেওঁক খেদি ফুৰিছিলে যে ৰেড হল মাইনিঙত কৰাপশ্যন হৈছে। ইডি CBI সেইবোৰ বাদ পেলাই গৌৰৱ গগৈ পাকিস্তানলৈ যোৱা কথা কয়, বিধায়কে টেৰিফখন দি ডিলিট কৰি তৎ পোৱা নাই। এতিয়া ফটোশ্বপত ফটো এডিটিং কৰি তৎ পোৱা নাই যে গৌৰৱ গগৈক ফচাব নোৱাৰিলে, মনে সাজি ফচাব বিচাৰিছিলে, নোৱাৰিলে। গতিকে এতিয়া তেওঁ এই তুলিৰামৰ কথা তল পেলাবৰ কাৰণে, তেওঁৰ নিজৰ দুৰ্নীতিৰ কথা তল পেলাবৰ কাৰণে এতিয়া মহিলা সমাজক লৈ আহিছে। মহিলাৰ ভাল উদাৰতাটোক দেখিছে। অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই নিৰ্বাচনী ইছ্যু হিচাপে প্ৰথমে গৌৰৱ গগৈ পাকিস্তানলৈ যোৱা কথা ক'লে, ফ্লপ হ'ল। এতিয়া ফটোশ্বপত ফটো লগাই তেওঁ ৰক্ষা পোৱা নাই, এডিটিং কৰি ৰক্ষা পোৱা নাই। সেই ইছ্যুটো যেতিয়া তল পেলাবৰ কাৰণে দেখিলে
তেখেতৰ বিধায়কে বহুত এখন তাৰিফ দিছিলে, ডিলিট কৰিবলগীয়া হ'ল। এই কথাটোত মুখ থেকেচা খাই নিৰ্বাচনী বৈতৰণি পাৰ হ'বৰ কাৰণে অসমৰ মহিলাক সন্মানক ভূলুণ্ঠিত কৰি আজি অসমৰ মহিলাসকলক অসন্মান কৰা কাৰ্যক আমি প্ৰতিবাদ কৰিছোঁ। অহা কাইলৈ জিলাই জিলাই প্ৰতিবাদ কাৰ্যসূচী পালন কৰা হ'ব। মুখ্যমন্ত্ৰীক আমি সকীয়াই দিব বিচাৰিছোঁ যে ৰাজনৈতিক মুনাফাৰ কাৰণে অসমৰ মহিলাক যাতে কোনো কাৰণতে অসন্মান নকৰে তাৰ কাৰণে আমি সকীয়াই দিছোঁ আৰু আজি এই প্ৰতিবাদ কাৰ্যসূচী আমি পালন কৰিছোঁ। আজি যে হেমন্ত বিশ্ব শৰ্মা এখন তেওঁ জ্যেষ্ঠ মুখ্যমন্ত্ৰী হৈ তেওঁ এই নাৰীৰ ওপৰত যে এইটো কথা কৈছে খুব লাজৰ কথা। তেওঁ শোভা নিদিয়ে আৰু তেওঁ যেতিয়া কংগ্ৰেছত আছিলে তাতে আমাৰ মনৰ এইটো এতিয়া ধাৰণা হৈছে যে তেওঁতো কংগ্ৰেছত আছিলে, তেওঁ কংগ্ৰেছত থাকি তেওঁ তাৰমানে এইবিলাক কৰিছিল, সেইকাৰণে তেওঁ আজি এইবিলাক মন্তব্য দিয়া শুৰু কৰিছে। গতিকে ইলেকশ্যন আহিলে তেওঁ নতুন নতুন কথা ক'ব, কেতিয়াবা হিন্দু মুছলিমক লৈ কেনে ক'ব, কেতিয়াবা লুংগীক লৈ কেনে ক'ব, কেতিয়াবা মানে অসমখন মানে নাৰীৰ ওপৰত ইমান অত্যাচাৰ চলাইছে, আমাৰ লাজ লাগিছে। এনেকুৱা মুখ্যমন্ত্ৰী থকাতকৈ নথকাই ভাল। কিয় আমি দেখি আহিছোঁ যেতিয়াৰ পৰা মুখ্যমন্ত্ৰী তেওঁ পদটো লৈছে তেতিয়াৰ পৰা আবুল তাবুল বকিব ধৰিছে। তেওঁ কিয় এনেকুৱা আবুল তাবুল বকিব ধৰিছে? খুব লাজৰ কথা। তেওঁ পদত্যাগ কৰিব লাগে, ইমিডিয়েটলি পদত্যাগ কৰিব লাগে। আৰু এই আমাৰ প্ৰতিবাদ চলি থাকিব, কিন্তু আমি বন্ধ নকৰোঁ। Spokesperson of APCC, see, it's actually a matter of shame and disgrace that a Chief Minister of Assam by the name of Himanta Biswa Sarma is using such cheap tactics to actually win a battle in Panchayati Raj. You cannot believe that in Panchayat election he is talking such huge comments, and he is giving all those comments for women. He is saying that during Tarun Gogoi, when Congress was ruling the government, he says that women are keeping their virginity on mortgage to get a job. This is actually a very shameful, and we as a woman, we feel very ashamed that a chief minister can actually use or say this kind of comment. How can a woman use their virginity on mortgage to get any job? That means at that point of time he was also in the cabinet. Is he the one who is responsible for all this? He should actually reply to that. And such kind of cheap comments are actually not expected from a chief minister of Assam. Assam is famous for tea gardens. Assam are famous for a lot of other things, but not this kind of cheap comments. So we can see that the kind of comments that he is giving, this is not acceptable. And we from the APCC, we condemn this act. We are saying that in future, if he immediately does not apologize to the people of Assam, and if he does not apologize to the women of Assam, we are going to protest in a huge time, and we will make sure that he is penalized for this. And if he says this kind of comments, if a chief minister is saying in the future, we cannot expect any other person will not talk this kind of nonsense, this kind of baseless things. So Mr. Chief Minister, please apologize to the people of Assam, and please apologize especially to the women of Assam. Otherwise we are not going to spare you.